আপুনি চাকৰি কৰে নেকি আৰু ভোটৰ দিনত ছুটি পাবনে নাই সেই বুলি চিন্তাত আছে নেকি? তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অসম, কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু পণ্ডুচেৰীত ভোটৰ দিনত সকলো কৰ্মচাৰীক পেইড হলিডে দিব লাগিব। অসমত ভোট অনুষ্ঠিত হ'ব 9 এপ্ৰিল 2026 বৃহস্পতিবাৰে। এইটো ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপলছ এক্ট 1951 ছেকশ্যন 135 আছে যে যদি কোনো ব্যক্তি দোকান, ব্যৱসায়, কোম্পানী বা যিকোনো প্ৰতিষ্ঠানত কাম কৰে, সেয়া চৰকাৰীয়ে হওক বা প্ৰাইভেটেই হওক, তেওঁলোকে ভোটৰ দিনত এটা দৰমহাসহ ছুটি পাব লাগিব। হলিডে উইথ পে তেওঁলোকে পাব লাগিব। এই ছুটিৰ বাবে তেওঁলোকৰ দৰমহা কটা নহ'ব বা তেওঁলোকৰ যি ছুটিৰ বেলেঞ্চ আছে তাৰ পৰা ছুটিও কৰ্তন কৰা নহ'ব আৰু তেওঁলোকক পূৰ্ণ দৰমহা দিয়াটো বাধ্যতামূলক হয়। যদি কোনো নিয়োগকৰ্তাই এই নিয়ম মানি নচলে, তেওঁলোকৰ বিৰুদ্ধে জৰিমনা ল'ব পৰা যাব। দৈনিক মজুৰি বা কেজুৱেল ৱৰ্কাৰসকলকো এই সুবিধা দিয়াটো বাধ্যতামূলক। যদিও আপুনি অন্য জিলাত কাম কৰে, যোনটো জিলাত ইলেকশ্যন নাই কিন্তু আপোনাৰ গৃহ জিলাত ইলেকশ্যন আছে, তেতিয়াও আপুনি ভোট দিবলৈ ছুটি পাব লাগিব। সেয়ে সকলোৱে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰক আৰু এই নিয়মটো আনকো জনাওক। ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ ভোট আপোনাৰ অধিকাৰ। ধন্যবাদ।